আৰু এইফালে আপোনালোকে দেখিছে দেখুৱাই দিয়ে এবাৰ এয়া গোল্ড মেডেল লাভ কৰি আহিছে অসমৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰ এই বমেচে গাঁওখন তথা এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আজি আপোনালোকলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ ৰাজস্থান জয়পুৰত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত আমাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ বমেচাই গাঁৱৰ দুগৰাকী ছাত্ৰীয়ে অঞ্চলটো তথা জিলাখনৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমাৰ এই গাঁওসমূহৰ এই প্ৰতিভাসমূহ আমাৰ দেশৰ ভৱিষ্যত লাভলীনা হিমা দাস আচলতে এনেদৰে এই গাঁওসমূহৰ পৰা গৈয়ে আজি দেশৰ কাৰণে সুনাম কঢ়িয়াই আনিছে আমাৰ কাকপথাৰ অঞ্চলৰ বমেচাই গাঁওখন যদিও পিছপৰা কিন্তু আমাৰ ক্ৰীড়া ক্ষেত্ৰখনত এইদৰে আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে এইসকল যুৱতী আৰু বহুত যুৱকে বহুত ঠাইতে খেলিব গৈছে তোমালোকে আগতে ক'ত খেলি আহিছা মহাৰাষ্ট্ৰ তুমি খেলিব গৈছিলা মহাৰাষ্ট্ৰ হয় আৰু তুমি মহাৰাষ্ট্ৰত তেতিয়া কি মেডেল পাই আহিছা চিলভাৰ আৰু তুমি কি পাই আহিছিলা দুইটা চিলভাৰ দুগৰাকী খেলুৱৈক মই প্ৰথমে মোৰ অনুপ কাকপথাৰ চেনেলটোৰ ফালৰ পৰা শুভেচ্ছা এটা দি ল'ব বিচাৰিছোঁ তাৰপিছত সবিশেষখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আচলতে এই ভাল খবৰটো মই দুদিনৰ আগতে দিব লগা আছিলে কিন্তু মই অকণমান মোৰ নিজৰ পাৰ্চনেলি প্ৰব্লেমৰ কাৰণে মই দিব নোৱাৰিলোঁ আজি আপোনালোকক এই খবৰটো দিব আহিছোঁ মই আচলতে সিদিনা তিনিচুকীয়া ৰেলৱে ষ্টেচনত এইগৰাকীকৈ তিনিচুকীয়া জিলাৰ পৰা যোৱা খেলুৱৈসকলক আমি আগুৱাই থৈ আহিব গৈছিলোঁ আৰু এখেতলোক এতিয়া আহি পালেহি আৰু অসমৰ লগতে আমাৰ জিলাখনৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আপোনালোকেও সেই ভিডিঅ'টোত সেই লাইভটোত আপোনালোকে মৰম দিছিলে যথেষ্ট মৰম দিছিলে আৰু এই ছাত্ৰীগৰাকী কেনেদৰে খেলিছিলে আৰু কিক বক্সিং প্ৰতিযোগিতা খেলিবৰ কাৰণে আচলতে কেনেদৰে প্ৰস্তুত হৈছিলে সবিশেষখিনি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰথমে মই এগৰাকী ছাত্ৰী চলাইছোঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী বুলবুলি মৰাণ হয় এইফালে মোৰ ওচৰত আছে বুলবুলি মৰাণ আৰু এইফালে নমস্কাৰ শ্ৰীমতী ভাইলিনা মৰাণ আৰু বুলবুলি মৰাণ দুয়োগৰাকী আচলতে আমাৰ অঞ্চলটো তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে তুমি কেই ৰাউণ্ড খেলিলা মই দুটা ৰাউণ্ড খেলিলোঁ দুটা ৰাউণ্ড আৰু তুমি কেইটা ৰাউণ্ড খেলিব হয় তোমালোকে কিমান দিনৰ পৰা অনুশীলন কৰি আছিলা 2-3 মাহৰ আগৰ পৰা হয় তুমি কেইটা ৰাউণ্ড খেলিব লগা হ'ল দুটা ৰাউণ্ড ক'ৰ লগত খেলিলা মণিপুৰ আৰু উৰিষ্যা দুয়োগৰাকীকে তুমি মানে পৰা জানিব কাৰণে চেষ্টা কৰিম তুমি ক'ৰ লগত মই মণিপুৰ আৰু উত্তৰ প্ৰদেশ দুইটা গেমতে তুমি জিকিলা হয় কি ক'বা আমাৰ অসমবাসী ৰাইজলৈ চবকে মই ভালকৈ ধন্যবাদ জনাওঁ হয় কেনেদৰে খেলিছিলা নিজৰ মাইণ্ডটো কেনেকৈ ফ্ৰেছ কৰি ৰাখিছিলা মাইণ্ডটো প্ৰেক্টিছৰ সময়ত মনটো অকল প্ৰেক্টিছত ফ'কাছ কৰি এই মুহূৰ্তত ইমান ভাল খবৰ এটা লৈ আহিছে অঞ্চলটো তথা অসমৰ গৌৰৱ কি ক'বা মই 10 মিনিট খেলিছিলোঁ তাত খেল এখন 10 মিনিট হৈছিলে দুখন খেলিছিলোঁ দুইখনতে 10 মিনিটতে খেলিছিলোঁ দুইখনতে মই জিকিবলৈ হৈছিলোঁ আৰু কিক বক্সিং খেলিবলৈ অকল প্ৰেক্টিছৰে নহয় অকণমান টেলেণ্টো লাগিব নিজৰ মানে অকল ঘোচাটো মাৰিব জানিলে নহ'ব অলপ দিমাগটোৰ প্ৰয়োজন আছে নহয় জানো হয় আৰু তুমি কি ক'বা 10 মিনিটে খেলিছিলোঁ দুটা ইভিনিং খেলিছিলোঁ এটা মণিপুৰ আৰু এটা উৰিষ্যাৰ লগত পাইছিলোঁ নিজৰ মাইণ্ডটোৰ পৰা বহুত খেলাব লগা হৈছিলে আৰু প্ৰথমে মই মা পাপা আৰু মোৰ শিক্ষাগুৰু ক'ব লাগিব কমলেশ্বৰ বৰুৱা ছাৰ সিহঁতলৈ মনত পেলাই খেলিছিলোঁ এই দুগৰাকী ছাত্ৰী আপোনালোকে দেখিছে আৰু দুগৰাকীকে আকৌ এবাৰ দেখাই দিছোঁ খুব মাতৃ হিচাপে আপোনাৰ অনুভৱ কি ক'ব এই মুহূৰ্তত অনুভৱ হৈ ভালেই লাগিছে ছোৱালীজনী খেলিব যোৱাৰ কাৰণে হয় নথৈ সুখী হৈছোঁ আৰু নিজৰ হেৰিয়ৰ কাৰণেও আৰু গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিছে মোৰ ছোৱালী দুজনীয়ে তাকে কৈ মই এইফালে মাতৃ এগৰাকী আছে কি ক'বা ভালেই পাইছোঁ কঠীয়া এনেকুৱা তাৰ হেৰি যে ভালকৈ হেৰি হৈ আহিছে সেইটোৱে আমি মাক দেউতাকে বহুত সুখী হৈছোঁ গাঁৱৰ পৰিয়াললৈ বংশ পৰিয়াল গাঁৱৰ জাতি সকলোলৈ ঠিক আছে আৰু ইয়াৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ ঠিক আছে সকলোৱে
কমেণ্ট এটা কৰি আশীৰ্বাদ দিয়ক, শুভেচ্ছা দিয়ক, যাতে অনাগত সময়ত আৰু ভাল ভাল খেলত আমাৰ অসমখনৰ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। ইয়াকে আশা কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।